কংগ্ৰেছৰ দিনত অসমৰ মহিলাসকলে বক্ৰ পথেৰে চাকৰি লৈছে যে কংগ্ৰেছৰ দিনত অসমৰ মহিলাই বক্ৰ পথেৰে বেয়া ৰাস্তাৰে চাকৰি লৈছিল মুখ্যমন্ত্ৰী তীব্ৰ ভাষাৰে গৰিহণা মীৰা বৰঠাকুৰৰ নাৰী সমাজৰ সন্মুখত ক্ষমা খুজিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে মই আহ্বান জনাইছো অসমৰ প্ৰত্যেকগৰাকী মহিলাক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হকিয়নি কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে মীৰা বৰঠাকুৰ কংগ্ৰেছৰ দিনত হেনো অসমৰ মহিলাসকলে বক্ৰ পথেৰে চাকৰি লৈছে কংগ্ৰেছৰ দিনত যিসকল মহিলাই চাকৰি লৈ বৰ্তমান চাকৰি কৰি আছে সেই অসমৰ প্ৰত্যেকগৰাকী মহিলাক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন জিকিবৰ বাবে অসমৰ মহিলা সমাজক কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীয়ে নাৰী সমাজৰ সন্মুখত ক্ষমা খুজিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক এনেকুৱা দায়িত্ব জ্ঞানহীন কথা নকব কাৰণে গৰিহণা লগতে হকিয়াই দিছে যাতে মহিলা সমাজক লৈ এনেকুৱা তৃতীয় পৰ্যায়ৰ কোনো ৰুচি নথকা কথা কৈ মহিলা সমাজক অসন্মানিত নকৰিবলৈ মুখ্যমন্ত্ৰীক এতিয়া হকিয়াই দিছে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছৰ দিনত অসমৰ মহিলাই বক্ৰ পথেৰে বেয়া ৰাস্তাৰে চাকৰি লৈছিল মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সভানেত্ৰী হিচাপে মুখ্যমন্ত্ৰীক মই তীব্ৰ ভাষাৰে ভৎসনা আৰু গৰিহণা দিছো যে যিসকলে মহিলাই কংগ্ৰেছৰ দিনত চাকৰি লৈ বৰ্তমান চাকৰি কৰি আছে প্ৰত্যেকগৰাকী মহিলাক তেওঁ অপমান কৰা নাইনে সামাজিকভাৱে পৰিয়ালৰ সন্মুখত গোটেই অসমৰ সন্মুখত তাৰমানে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাসকলক তেওঁ কি ভাষাৰে কথাটো কলে এই কথাটোৰ মোৰ সঁচাকৈ গাত লাগিছে এজন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন জিকিবৰ কাৰণে অসমৰ মহিলা সমাজক যিটো কথা কৈ তেওঁ কটাক্ষ কৰিলে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা কলে মই মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে মই আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ নাৰী সমাজক লৈ বিকৃত মানসিকতাৰ যাতে ৰুচিবোধৰ যাতে প্ৰমাণ নিদিয়ে তাৰ কাৰণে তেওঁক সাৱধান আৰু হকিয়নি দিছো যে মুখ্যমন্ত্ৰীয়ে মহিলা সমাজক যিটো মানে বেয়া কথাৰে তেওঁ বক্ৰ পথেৰে বেয়া ৰাস্তাৰে চাকৰি লোৱা কথাটো কৈছে সেইখিনি সময়ত তেওঁ কংগ্ৰেছৰ দলত আছিলে নে নাছিলে তাৰমানে মুখ্যমন্ত্ৰীয়ে বেয়া কামবিলাক তেওঁৰ দিনত তেওঁ কৰিছিলে নেকি যেনেকে ৰাকেশ পালক তেওঁ লৈ গৈছিল বুলি আমাৰ হাতত খবৰ আছে তেনেকে যিসকল মহিলাৰ কথা কৈছিলে তেওঁ বেয়া পথৰে মহিলাসকলক লৈ গৈছিলে নেকি কাৰণ সেইখিনি সময়তো তেওঁই উঠি ৰজা বহি ৰজা আছিলে মুখ্যমন্ত্ৰীক এনেকুৱা দায়িত্ব জ্ঞানহীন কথা নকবৰ কাৰণে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে গৰিহণাও দিছো আৰু হকিয়াই দিছো আগলৈ যাতে মহিলা সমাজক লৈ এনেকুৱা তৃতীয় পৰ্যায়ৰ কোনো ৰুচি নথকা কথা কৈ মহিলা সমাজক অসন্মানিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হকিয়াই দিছো অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছৰ দিনত অসমৰ মহিলাই বক্ৰ পথেৰে বেয়া ৰাস্তাৰে চাকৰি লৈছিল মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সভানেত্ৰী হিচাপে মুখ্যমন্ত্ৰীক মই তীব্ৰ ভাষাৰে ভৎসনা আৰু গৰিহণা দিছো যে যিসকলে মহিলাই কংগ্ৰেছৰ দিনত চাকৰি লৈ বৰ্তমান চাকৰি কৰি আছে প্ৰত্যেকগৰাকী মহিলাক তেওঁ অপমান কৰা নাইনে সামাজিকভাৱে পৰিয়ালৰ সন্মুখত গোটেই অসমৰ সন্মুখত তাৰমানে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাসকলক তেওঁ কি ভাষাৰে কথাটো কলে এই কথাটোৰ মোৰ সঁচাকৈ গাত লাগিছে এজন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন জিকিবৰ কাৰণে অসমৰ মহিলা সমাজক যিটো কথা কৈ তেওঁ কটাক্ষ কৰিলে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা কলে মই মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে মই আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ নাৰী সমাজক লৈ বিকৃত মানসিকতাৰ যাতে ৰুচিবোধৰ যাতে প্ৰমাণ নিদিয়ে তাৰ কাৰণে তেওঁক সাৱধান আৰু হকিয়নি দিছো যে মুখ্যমন্ত্ৰীয়ে মহিলা সমাজক যিটো মানে
বেয়া কথাৰে তেওঁ বক্ৰ পথৰে বেয়া ৰাস্তাৰে চাকৰি লোৱা কথাটো কৈছে সেইখিনি সময়ত তেওঁ কংগ্ৰেছৰ দলত আছিলে নে নাছিলে তাৰমানে মুখ্যমন্ত্ৰীয়ে বেয়া কামবিলাক তেওঁৰ দিনত তেওঁ কৰিছিলে নেকি যেনেকে ৰাকেশ পালক তেওঁ লৈ গৈছিল বুলি আমাৰ হাতত খবৰ আছে তেনেকে যিসকল মহিলাৰ কথা কৈছিলে তেওঁ বেয়া পথৰে মহিলাসকলক লৈ গৈছিলে নেকি কাৰণ সেইখিনি সময়তো তেওঁই উঠি ৰজা বহি ৰজা আছিলে মুখ্যমন্ত্ৰীক এনেকুৱা দায়িত্ব জ্ঞানহীন কথা নকবৰ কাৰণে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে গৰিহণাও দিছো আৰু হকিয়াই দিছো আগলৈ যাতে মহিলা সমাজক লৈ এনেকুৱা তৃতীয় পৰ্যায়ৰ কোনো ৰুচি নথকা কথা কৈ মহিলা সমাজক অসন্মানিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হকিয়াই দিছো নিউজ ডেস্ক এনি টক্স